কোনগৰাকী ৰজাৰ ৰাজত্বকালত আহোমৰ মুদ্ৰাত সংস্কৃত ভাষা ব্যৱহাৰ কৰা হৈছিল? 4টা অপশ্যন দিয়া আছে। অপশ্যন এ হৈছে ৰাজেশ্বৰ সিংহ, অপশ্যন বি হৈছে পুৰন্দৰ সিংহ, অপশ্যন চি দিয়া আছে প্ৰতাপ সিংহ আৰু অপশ্যন ডি দিয়া আছে ৰুদ্ৰ সিংহ। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ৰুদ্ৰ সিংহ। মোগলৰ পক্ষত কোনে নামনি অসম আৰু গুৱাহাটী আত্মসমৰ্পণ কৰিছিল? 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে লাচিত বৰফুকনে, অপশ্যন বি দিয়া আছে বদন বৰফুকনে, অপশ্যন চি দিয়া আছে লালুকসোলা বৰফুকনে, অপশ্যন ডি দিয়া আছে এটাও নহয়। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি লালুকসোলা বৰফুকনে। শৰাইঘাটৰ যুদ্ধ কাৰ মাজত সংঘটিত হৈছিল? 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে মান আৰু মোগলৰ মাজত, অপশ্যন বি দিয়া আছে কোচ আৰু মানৰ মাজত, অপশ্যন চি দিয়া আছে আহোম আৰু মোগলৰ মাজত, অপশ্যন ডি দিয়া আছে আহোম আৰু মানৰ মাজত। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি আহোম আৰু মোগলৰ মাজত। দৰঙৰ ৰাজবংশাৱলী কোনে লিখিছিল? 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে সূৰ্যখৰি দৈৱজ্ঞই, অপশ্যন বি দিয়া আছে দুৰ্গাবৰ কাৰেষ্টই, অপশ্যন চি দিয়া আছে ৰাম সৰস্বতীয়ে, অপশ্যন ডি দিয়া আছে অনন্ত কণ্ডলীয়ে। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ সূৰ্যখৰি দৈৱজ্ঞই। জয়সাগৰ পুখুৰী আৰু পাৰত জয়দৌল কোনে নিৰ্মাণ কৰিছিল? 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে ৰাজেশ্বৰ সিংহ, অপশ্যন বি দিয়া আছে পুৰন্দৰ সিংহ, অপশ্যন চি দিয়া আছে প্ৰতাপ সিংহ আৰু অপশ্যন ডি দিয়া আছে ৰুদ্ৰ সিংহ। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ৰুদ্ৰ সিংহ। তলত উল্লেখ কৰা কোনখন চুক্তিয়ে আহোমৰ ৰাজধানী গড়গাঁৱত মিৰ জুমলা দখলৰ সমাপ্তি ঘটায়? 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে আলাবৈ চুক্তি, অপশ্যন বি দিয়া আছে ঘিলাধাৰী ঘাটৰ চুক্তি, অপশ্যন চি দিয়া আছে শদিয়াৰ চুক্তি আৰু অপশ্যন ডি দিয়া আছে মাজুলীৰ চুক্তি। শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ঘিলাধাৰী ঘাটৰ চুক্তি। কোনগৰাকী আহোম ৰজাই বংগ আক্ৰমণৰ পৰিকল্পনা কৰিছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে জয়ধ্বজ সিংহ, অপশ্যন বি দিয়া আছে পুৰন্দৰ সিংহ, অপশ্যন চি দিয়া আছে চক্ৰধ্বজ সিংহ আৰু অপশ্যন ডি দিয়া আছে ৰুদ্ৰ সিংহ। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ৰুদ্ৰ সিংহ। ঘিলাধাৰী ঘাটৰ চুক্তি কোন চনত স্বাক্ষৰিত হৈছিল? 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 1656 চনত, অপশ্যন বি দিয়া আছে 1663 চনত, অপশ্যন চি দিয়া আছে 1672 চনত আৰু অপশ্যন ডি দিয়া আছে 1681 চনত। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1663 চনত। কোনগৰাকী মোগল সেনাপতিয়ে আহোমসকলক আক্ৰমণ কৰি গড়গাঁও দখল কৰিছিল? 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে মিৰ জুমলাই, অপশ্যন বি দিয়া আছে ৰাম সিংহই, অপশ্যন চি দিয়া আছে আবু বাক্কাৰ, অপশ্যন ডি দিয়া আছে এটাও নহয়। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মিৰ জুমলাই। আহোমৰ কোনগৰাকী ৰজাক নৰিয়া ৰজা বুলিও জনা যায়? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে চুকাফা, অপশ্যন বি দিয়া আছে চুটিংফা, অপশ্যন চি দিয়া আছে চুপাতফা, অপশ্যন ডি দিয়া আছে চুকলেনমুং। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি চুটিংফা। আহোমৰ কোনগৰাকী ৰজাক ভগা ৰজা বুলিও জনা যায়? 4টা অপশ্যন ইয়াত দিয়া আছে।
অপশ্যন এ দিয়া আছে চুকাফা, অপশ্যন বি দিয়া আছে চুৰামফা, অপশ্যন চি দিয়া আছে চুপাতফা, অপশ্যন ডি দিয়া আছে চুকলেনমুং। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি চুৰামফা। অসুৰৰ আলি চুক্তি কোন চনত স্বাক্ষৰিত হৈছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 1639 চনত, অপশ্যন বি দিয়া আছে 1642 চনত, ইয়াত অপশ্যন চি দিয়া আছে 1651 চনত আৰু অপশ্যন ডি দিয়া আছে 1661 চনত। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1639 চনত। আহোম ৰাজ্যৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে কোনে কাম কৰিছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে বৰুৱাই, অপশ্যন বি দিয়া আছে বৰবৰুৱাই, অপশ্যন চি দিয়া আছে বৰফুকনে, অপশ্যন ডি দিয়া আছে বুঢ়াগোহাঁয়ে। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি বৰবৰুৱাই। কোনগৰাকী আহোম ৰজাই ছয়গাঁৱত চন্দিকা মন্দিৰ নিৰ্মাণ কৰিছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে প্ৰতাপ সিংহই, অপশ্যন বি দিয়া আছে প্ৰমত্ত সিংহই, অপশ্যন চি দিয়া আছে শিৱসিংহই আৰু অপশ্যন ডি দিয়া আছে ৰুদ্ৰসিংহই। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ প্ৰতাপ সিংহই। পৰীক্ষিত নাৰায়ণৰ জীয়ৰীৰ নাম কি আছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে জয়মতী, অপশ্যন বি দিয়া আছে সতী বেউলা, অপশ্যন চি দিয়া আছে ৰমণী গাভৰু আৰু অপশ্যন ডি দিয়া আছে মঙলদহী। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি মঙলদহী। পৰীক্ষিত নাৰায়ণৰ জীয়ৰী মংগলা দেৱী বা মংগলদহীক কোনগৰাকী আহোম ৰজাই বিয়া কৰাইছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে প্ৰতাপ সিংহই, অপশ্যন বি দিয়া আছে প্ৰমত্ত সিংহই, অপশ্যন চি দিয়া আছে শিৱসিংহই আৰু অপশ্যন ডি দিয়া আছে ৰুদ্ৰসিংহই। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ প্ৰতাপ সিংহই। দৰঙক কোনে শাসন কৰিছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে দৰঙী ৰজাই, অপশ্যন বি দিয়া আছে শদিয়াখোৱা গোহাঁয়ে, অপশ্যন চি দিয়া আছে শিৱসিংহই আৰু অপশ্যন ডি দিয়া আছে এটাও নহয়। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ দৰঙী ৰজাই। তলৰ কোনগৰাকীক চিলনী ৰজা বুলি অভিহিত কৰা হৈছিল? চাৰিটা অপশ্যন ইয়াত দিয়া আছে। অপশ্যন এ দিয়া আছে উদয়াদিত্য, অপশ্যন বি দিয়া আছে প্ৰতাপ বল্লভ, অপশ্যন চি দিয়া আছে শুক্লধ্বজ আৰু অপশ্যন ডি দিয়া আছে এটাও নহয়। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি শুক্লধ্বজ। মাজুলী চুক্তি কোন চনত স্বাক্ষৰিত হৈছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 1563 চনত, অপশ্যন বি দিয়া আছে 1571 চনত, অপশ্যন চি দিয়া আছে 1564 চনত আৰু অপশ্যন ডি দিয়া আছে 1569 চনত। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1563 চনত। কামৰূপৰ প্ৰথমগৰাকী ৰজা কোন আছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে মহীৰংগ দানৱ, অপশ্যন বি দিয়া আছে নৰকাসুৰ, অপশ্যন চি দিয়া আছে ঘটকাসুৰ আৰু অপশ্যন ডি দিয়া আছে ভগদত্ত। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাব।